চেঙা সমষ্টিৰ ৰাজনীতিত নতুন সমীকৰণ চৰ্চাৰ কেন্দ্ৰত বিজেপি চেঙা সমষ্টিৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে ভাৰতীয় জনতা পাৰ্টি ৰাজনৈতিক মহলত প্ৰশ্ন উঠিছে চেঙা সমষ্টিৰ ৰাজনীতিত আউট লগাব নেকি বিজেপিয়ে সম্প্ৰতি যুৱ নেতা এলিছ হাছান মুক্তাৰুল হকৰ সক্ৰিয় ৰাজনীতিয়ে সমষ্টিটোৰ ৰাজনীতিত বিশেষভাৱে চৰ্চা লাভ কৰিছে গ্ৰামাঞ্চল বিশেষকৈ চৰ অঞ্চলসমূহত ৰাইজৰ সৈতে জনসংযোগ আৰু বিভিন্ন সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ফলত এলিছ হাছান মুক্তাৰুল হকে ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠিছে এতিয়া চাওক মই এষাৰ কথা আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যিবোৰ উন্নয়নমূলক কাম আমাৰ বিগত দিনত কংগ্ৰেছ নাইবা AIUDFৰ বিধায়কসকলে কৰিব পৰা নাই তাৰে অধিকাংশ উন্নয়নমূলক কাম আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যিখন বিজেপি চৰকাৰ চলি আছে এই বিজেপি চৰকাৰৰ দিনত উন্নয়নমূলক কাম সম্ভৱ হৈছে আৰু এই জগতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে চেঙা সমষ্টিৰ ভাগ্য পৰিৱৰ্তন কৰিবলৈ হ'লে অনাগত দিনত আমি বিজেপি দলৰ এজন সৈনিক হিচাপে কাম কৰিব লাগিব আৰু বিজেপি দলৰ অংশীদাৰ হিচাপে আমি থাকিব লাগিব এই কথা আমি তৃণমূল পৰ্যায়লৈকে লৈ গৈছোঁ আৰু তৃণমূল পৰ্যায়ত বৃদ্ধ মহিলা ডেকা বুঢ়া গাভৰু সকলোৱে এই এটা বলিষ্ঠ পদক্ষেপ লৈছে আৰু ল'ব অনাগত দিনত যদি বিজেপি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে চেঙা সমষ্টিত মোৰ বিশ্বাস 100% ইয়াত পদম ফুল ফুলিব অনাগত দিনত আপোনালোকে চাব আপোনালোকৰ মিডিয়াত আজি যেনেকৈ ইয়াত ধৰিছে অনাগত দিনত এই 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত চেঙা সমষ্টিত 100% পদম ফুল ফুলিব বুলি মোৰ আত্মবিশ্বাস উল্লেখযোগ্য যে চেঙা সমষ্টিত কিছু বছৰ ধৰি কংগ্ৰেছ আৰু AIUDFে শক্তিশালী সংগঠন গঢ়ি তুলিছিল যদিও শেহতীয়া দিনবোৰত বিজেপিৰ সাংগঠনিক তৎপৰতাই নতুন গতি লাভ কৰিছে বুলি ৰাইজৰ মাজত চৰ্চা চলিছে সুৰাসুৰে বৃদ্ধি পাই থকা বিজেপিৰ জনপ্ৰিয়তাই আগন্তুক দিনত কংগ্ৰেছ আৰু AIUDFৰ ৰাজনৈতিক অংকত চেঁচা পানী ঢালিব নেকি সেই প্ৰশ্ন এতিয়া চেঙা সমষ্টিৰ ৰাজনীতিত নতুন উত্তাপ সৃষ্টি কৰিছে বিশেষকৈ চৰ অঞ্চলৰ এজন সন্তান হিচাপে পৰিচিত এলিছ হাছান মুক্তাৰুল হকৰ প্ৰতি যুৱ সমাজৰ এক বৃহৎ অংশই আশা প্ৰকাশ কৰাও দেখিবলৈ পোৱা গৈছে ৰাইজৰ যিটো উৎসাহ উদ্দীপনা আৰু মই চাই আছোঁ বিগত দিনত কংগ্ৰেছ চৰকাৰ আছিল কি কৰিছে আমি সকলোৱে জ্ঞাত গতিকে বৰ্তমান সচেতন শিক্ষিত যুৱক সমাজ গতিকে আমি সকলোৱে এটাই মানে বিশ্বাসী যে আমাৰ উন্নয়ন লাগিব উন্নয়ন কৰিলেহে আমাৰ এই সংখ্যালঘু এৰিয়া আমি ডেভেলপ হ'ব পাৰিম গতিকে আমি উন্নয়ন ৰাজনীতি বিচাৰোঁ গতিকে 23 নং চেঙা বিধানসভা সমষ্টিত যেহেতু সমাগত বিধানসভা চমু চাপি আহিছে গতিকে আমাৰ এই চৰ অঞ্চলত এজন মানে কৰ্মদক্ষ নেতা লিডাৰ আমাৰ যুৱ নেতা এলিছ হাছান মুক্তাৰুল হক যেহেতু টিকেট প্ৰত্যাশী 2026 চনৰ গতিকে যদি হাইকমেণ্ডে বিজেপি চৰকাৰে যদি আমাৰ এই যুৱ নেতাজনক যদি টিকেট প্ৰদান কৰে নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে আমাৰ কেণ্ডিডেটজন বিজয়ী হ'ব নগৰবেৰাৰ পৰা ইমৰুল হাছানৰ ৰিপৰ্ট ডি নিউজ আৰু টি